friend, good morning and welcome to my YouTube channel Megha Mon Vlog. অসমবাসী ৰাইজ কি কম বহুত দুখ লাগি আছে আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ গুচি গ'ল আপোনাৰ আৰ্হিত হয়তো আপোনাক মই সেই সময়ত বা সৰুৰে পৰা যিহেতু আপোনাৰ 52 বছৰ আপুনি গুচি গ'ল তো অসমবাসী ৰাইজক এইটোৱেই জনাব বিচাৰিছোঁ যে এতিয়া কি চলি আছে বুজি পোৱা নাই আৰু মানুহবিলাক মানে মানুহক ধ্বংস কৰামুখী হৈ গৈ আছে আৰু সেইকাৰণে কৈছোঁ কাৰণ জুবিনৰ আৰ্হিত হয়তো আমি ডেকা চাম প্ৰায় মানে আমাৰ দাদাৰ জুবিনদাৰ কিমানখিনি কথা কৈ গৈছিল হয়তো আমি ইমান মানুহক কৈছিল কিন্তু কোনেও জনা নাছিল ঠিক তেনেদৰে এতিয়া মই মোৰ বেৰত আছোঁ দেখিছেনে নাই পূৰা একেবাৰে বেৰটো একেবাৰে পাতেৰে ভৰি আছে তো এইকাৰণে কৈছোঁ জুবিন দা এজন ভগৱান স্বৰূপ আছিল মোৰ মনে কয় আৰু মনে কয় মানে বহুতৰ মনে এতিয়া কোৱা মই দেখি আছোঁ বা মই যিখিনি জেগাত ঘূৰোঁ আমি পাটচাৰকুছি সেইখিনি অঞ্চলত আজি চাকি আৰু সেই চাকিৰ তলত হয়তো বহুত নাম কীৰ্তনেৰে সেই সময়ৰ পৰা চলি আহিছোঁ সকলোৰে ভালৰ প্ৰতি লক্ষ্য ৰাখি জুবিন দাই হয়তো নিজৰ গাঁৱত এজন মানুহ যেনেদৰে চলতে কষ্ট পায় এজন মানুহ যিকোনো মানুহৰ কথা কৈছোঁ মই কোৱা নাই দুখীয়াজনৰ কথা কোৱা নাই মই ধনীজনৰ কথাও কৈছোঁ ধনীজনো কেনেকৈ যি চলাত কিমান অসুবিধাৰ মাজত কাক কেনেকৈ মেইনটেইন কৰি চলিবলগীয়া হৈ আছে সেইটোৱে হয়তো পৰিৱেশ আৰু সেই পৰিৱেশত থাকি হয়তো জুবিন দা আজি কেনেকুৱা এটা অৱস্থাৰে গুচি গৈ আছে নিজৰ কিমান টকাৰ এটা মালিক হৈ এটা নিজে কেনেকুৱা দেহাৰে হয়তো গাই আছিল সেয়েহে ক'ব বিচাৰিছোঁ এতিয়া মই মোৰ বেৰত আহিছোঁ বহুত বেয়া লাগি আছে বাৰ নিব লগা আছিল আৰু কামত যাম ক'ত যেনে আমাৰ পাটচাৰকুছি শিৱ মন্দিৰ অৰ্থাৎ পাটচাৰকুছিৰ একদম মূল শিৱ মন্দিৰত তাতে গ্ৰিলত ৰং দিব যাম কাৰণ এইবিলাকত আজিকালি মানুহ সোমাই পৰিছে আৰু এই মানুহবিলাক সোমাই পৰিছে কেনেদৰে সেইটোৱে আমাৰ তো শাকবিলাক গজি উঠিছে ভাই দেখিছেনে নাই এতিয়া পাতবিলাক অলপ সাৰি দিব লাগিব আৰু মা দেউতা এই 4 দিনৰ ভিতৰত আহিলে কথাবিলাক বহুতৰ পৰা বহুত কিবা কিবি আহি থকাৰ কাৰণে হয়তো জুবিন দাই সেইবিলাক ক'ব পৰা নাই আচল কথা যদিহে জুবিন দাই আজি ভিডিঅ' বনালে হয়নে বনাইছে নাজানো নিজৰ ভিডিঅ'টো ধুনীয়াছে বনালে হয় কোনে কি কৈছে ইয়াত ভুল কোনটো ভুল ধৰিব পাৰিছিল কিন্তু ভুলটো কোৱা নাছিল আৰু সেয়েহে হয়তো মাল খাইছিল আৰু সেয়েহে হয়তো বহুতে কিবা কিবি খায় আৰু যদিহে কিবা নিচাৰ কোবত কোনোবাই কিবা খায় সেইটো নহয় আচল কথা আমি মানুহৰ মাজত বহুত মৰম বহুত ধৰণে পাইছোঁ আৰু পাই সেইকাৰণে কৈছোঁ আৰু 43 বছৰ মোৰ হয় আৰু জুবিন দাক হয়তো মই হাতেৰেও চুই পোৱা নাই জুবিন দাৰ গান শুনিব গৈছোঁ বহুতত পাঠশালা গৈছোঁ আৰু কি ক'ম বহুত বেয়া লাগি আছে জুবিন দাৰ কাৰণে বহুখিনি মানুহ যিখিনি মানে যিখিনি গৈছে সঁচাকৈ ধন্যবাদ দিছোঁ যে জুবিন দাৰ মনটো বুজি পাইছে আৰু হয়তো বহুত নুবুজা মানুহৰ মাজত যেতিয়া থকা যায় তেতিয়া হয়তো বহুতে নুবুজা যেন অনুভৱেৰে হয় জুবিনাৰ অনুভৱ লোৱাৰ কাৰণে হয়তো বহুতে আজি বহুতক বহুত সন্মানেৰে বহুতৰ লগত কাম কৰিছোঁ ভালেই পাইছোঁ বহুতক লগত কাম কৰিছোঁ বহুতক ভালেই পাইছোঁ কিন্তু বেয়া কৰিছে সেইটো দুই এজনে জানিব কি বেয়া কৰিছে সিয়ে জানিব মই কিন্তু বেয়া কৰা দেখা নাই কিবা এটা সেয়াৰ বেয়া পইণ্ট
মনত অহাৰ কাৰণেহে সেইটো অৱস্থাৰে গুচি গৈ আছে। ভাল দেখা নাই যে ইয়াৰ ভাল ছিষ্টেমত কথা পাতিছে কাৰোবাৰ লগত, সেইটো দেখা নাই। চ' বিউটিফুল। অসমখনৰ সৌন্দৰ্যৰ লগত, মানুহৰ লগত, যিকোনো মানুহৰ লগত বিউটিফুল। হা, কেনেকুৱা বিউটিফুল সেইটো আপুনি জানিব, আৰু আপুনি জানিও থওক আপোনাৰ বিউটিফুলটো আপোনাৰ ক'ত আছে। আৰু সেই ভিতৰত মোক কালি আমাৰ মামা আহিছিল, আমাৰ দাদা আহিছিল, তাৰে ভিতৰত আমাৰ নিজৰ ঘৰৰ কথা কিছু কৈছোঁৱে। আৰু ঘৰৰ কথা কি কৰিলেও মই কি কাৰণত ক'ত কেনেকৈ কেতিয়া যাব লগা নহ'লে নাযাবৰ ইচ্ছা কৰোঁ। আৰু সেয়েহে জুবিনদাও য'ত যেনেকৈ যোনে যেনেকৈ চলাই সেইৰ ওপৰত ভিত্তি কৰি বেছিভাগ চলিছে, যদিও সাহস আছিল কাৰণ মানুহখিনিৰ কাৰণে। চ' বিউটিফুল বস্তু এটা দি গৈছে, পাব্লিক ল'ব লাগে। আৰু কি ক'ম, বাকী এয়া আমাৰ টাৱাৰ, একচুৱেলি আমাৰ ঘৰত টাৱাৰ হয়। আমাৰ বৰডেকা যিহেতুকে সেই লাইনেৰে কাম কৰি থাকে, আমাৰ দেউতাৰ নামত। সেইটো আনকি মোৰ নামত খেতি হোৱাৰ সময়ত প্ৰয়োগ কৰা গৈছে। কাৰণ সেয়াই, যেতিয়া আপুনি নাম প্ৰসংগ, এয়া জুবিনদাৰ কথা কৈছোঁ, আমি জানিব বিচৰা নাই কাৰণে ভাল পাইছোঁ, জানিব বিচৰা নাই কাৰণে পাছত থাকি মাত দিছোঁ। বেয়া কৰাটো বেয়া দেখিছোঁ, কিন্তু তাক কোৱা নাই যে বেয়া। জুবিনদাই ডাইৰেক্ট কৈছিল এইটো আৰু গানত কৈছিল, আৰু সেয়েহে হয়তো বহুতে কিবা কিবি বেলেগ বুজিছিল। চ' কি ক'ম, আজি আমাৰ মাজত গুচি গ'ল। বহুতে হয়তো কাণ দিছে, বহুতে বুজি উঠিছে, আৰু সেই বুজি উঠাৰ কাৰণ হ'ল নিজে সেই কাণত চলিব পাৰিব, সেই কাণৰ ওপৰত ভিত্তি কৰি বুজিব পাৰিব মানুহক। তো এটা কি ক'ম, মানে এটা হিট পৰিৱেশ আমাৰ মানুহটো হ'ল জুবিনদা। আমাৰ জুবিনদাক ধন্যবাদ জনাইছোঁ। আৰু মোৰ কথা বহুতে জানে, মই কি কৰি আছোঁ, কিন্তু ভাল লগা, কিছুমানে ভাবি আছে ভাল লগা কি, ভাল লগা সেইটো হ'ল বহুতে বেলেগ পৰিৱেশত বেলেগৰ আচলতে জুবিনদাৰ পৰিৱেশৰ কথা হয়তো নিদিলে কাৰণে মোৰ পৰিৱেশৰ কথা মই হয়তো দিবৰ কাৰণে বহুখিনি মাথা মাৰিব লাগে, গমে পাইছে। আৰু পৰিৱেশ সদায় ভাল আপোনাৰো, আৰু জুবিনদাৰো গুচি গৈছে ভাল। জুবিনদা আমাৰ মাজত নাই, কিন্তু জুবিনদাক এইখিনি মনৰ মানুহে যাৰ লগত খেলি আছিল সি বুজি নুঠিলে। যেনেকৈ হয়তো আমাৰ লগত বিভিন্নজনে খেলি সেই উপভোগটো কৰি দুখ পায় যদিও সেইটোতহে আগবাঢ়ে, হয় নহয়? কোনোৱে লাভ নাপায়। যেনেকৈ আজি জুবিনদাৰ ক্ষেত্ৰত এই টকা কমাইছে যদিও এতিয়া ইমানখিনি গছস্বৰূপ হৈ পৰা সেই মানুহখিনিয়ে মনেৰে ইহঁত কেনেকুৱা হৈ আছে যেন অনুভৱ কৰিছে সিহঁতৰ মনেৰে। টকাখিনি এতিয়া মাথাত খেলাইছে নেকি ইয়াত যে জুবিনদাই কি আছিল। ইয়াৰ লগতে মা আহি আছে, দেখিছে মা। চ' পাতখিনি অলপ সাৰি দিবি, এতিয়া হাগি এতিয়া দেখা না, চ' বিউটিফুল। তাৰমানে কি, আমাৰ গাঁৱৰ মানুহক মই বহুত হাক দিয়া যায়। আমাৰ কথাটো হৈছে কি, এই 6 বছৰ পৰিয়াল কৰাৰ পিছত আপোনাৰ পিছতো বহুত মানুহ লাগি পোৱাটো ভাল দেখা নাই। সেইবিলাক যে ভাল হৈছে বুলি ভাবিলে বহুতখিনি ভাল লাগে। মোক নিজৰ বেয়া কৰিব জুবিনদাই তেনেকৈ চাইছে, বহুত বেয়া কৰি চাইছে। মোটামুটি মাল খাইছে, আৰু গানবিলাকত শ্ৰমৰ সুৰ আহিছে। চ' সেয়ে কি ক'ম, চ' বিউটিফুল এইবিলাক
যিকোনো মানুহৰ ক্ষেত্ৰতে এজন এজন জুবিন হয় জানো। আৰু সেয়েহে জুবিনদাক মোৰ কাৰণে ভগৱান স্বৰূপ। কেনেকৈ হয় যিসকলৰ লগত চলিছোঁ কিমানখিনি মৰম দিব পাৰিছোঁ নাজানো, মৰম দিব চাইছোঁ বুলি জুবিনদাৰ ক্ষেত্ৰেদি ক'ম। কি মই কামত যাম যে মই নহ'ল 12টা, সেই কামত যাবৰ হ'লে এই মন্দিৰত কাম কৰিব লাগিব। এইখন নতুনকৈ দিব লাগিব। এইখিনি অৰ্ডাৰ দি লৈ আহিম দে কিবা অলপ। তো কালি মামা আহি গ'ল, আমাৰ দাদা বৰডাকা আহি গ'ল, আহি কথাখিনি অলপ বুজালোঁ। তাৰমানে গাঁৱৰ পৰিৱেশত থাকি হয়তো কিমানখিনি শান্তি লাগে, চব বিউটিফুল পৰিৱেশৰ কথা ক'লোঁ, ভাল লাগি থাকে। সেয়ে এতিয়া ৰাইজৰ কামত যাই আছোঁ, ভাল লাগি আছে, নিজৰ পৰিয়াল চলাই। আৰু জুবিনদা হয়তো সেইখিনি পৰিৱেশ নোপোৱাৰ কাৰণে পাইছে যদিও মানে নোপোৱাৰ দৰে, যিহেতুকে লগ সংগখিনি আঁকোৱালি বেছিকৈ লৈয়ে থাকিল আৰু আমি এৰিব চাবলগীয়া বাধ্যত পৰিলোঁ আমাৰ পৰিৱেশৰ কাৰণে। ভগৱানৰ সৃষ্টিত কি ক'ম, একোজন ভগৱান হৈ পৰক সকলোৱে, তাৰে কামনা কৰিম। এতিয়া গাঁৱত সোমালোঁ, গৈছিলোঁ বাঁহ কাটিম বুলি, কিন্তু কি ক'ম, বেয়া লাগি আছে, কাম নকৰিলে নহয়। এতিয়া কামত যাম, তাৰে মাজত যিখিনি জেগাত কৰিবলগীয়া জেগা আমাৰ মানুহবিলাকৰ, সেইবিলাকৰ ডিষ্টাৰ্ব দিয়া আৰু মাথাত চলা মানুহ বহুতৰে গাঁৱত মানে বেছি বেছিহে থাকিব। কিন্তু লাভ কৰিব যে নোৱাৰে সিহঁতি নিশ্চিত পাইছোঁ। আৰু সেয়েহে ভিডিঅ' দিবলৈ আহিছোঁ, যেনেকৈ জুবিনৰ ক্ষেত্ৰত কিবা লাভ কৰিব পাৰিব, সেইটো মই কেতিয়াও নাভাবোঁ আৰু সেইটো কোনেও নাভাবা বুলি মই জানো। ঘৰ সোমাম, মই হাজিৰা কৰোঁ এতিয়া, মোৰ এইটো ঘৰ হয়। দোকান আগতে খুব খুলিছিলোঁ, যেতিয়া বিয়া কৰা নাছিলোঁ। পৰিয়াল হোৱাৰ পিছত কিবা স্বাৰ্থ হ'ল নেকি যে দোকানখন খুলিম, নহয় জানো? নুখুলিবলগীয়া পৰিৱেশৰো সৃষ্টি কৰিব পাৰে, কাৰণ মন সকলোৰে প্ৰতি মৰম থাকে না, আৰু মৰমত হয়তো সেই মৰমখিনি নিদিব যেন অনুভৱ কৰিলে বহুখিনি বেয়া লাগে। চব বিউটিফুল তথাপি, কাৰণ হাৰ্ট কি কয় জুবিন ৰক কম বহুত লাভ হ'ল, মনে কান্দি আছে। এইটো আৰু কিবা পাম বুলি ভাবিছিলোঁ, নাপাম। এতিয়া আমাৰ এই দেখিছেনে, এইটো বাগান দি আছে আৰু মই যাম কামত। তাৰে আগে অলপ পাতা নিকব আছে, পাতা নামান নিকিয়াওঁ কেতিয়া উলিলে। কালি হেৰি গৈছিলোঁ, কালি তাৰমানে অলপ দুদিনমান বেছিকৈ হেৰি গৈছোঁ, পাতাখনে নেকি যাম। আমাৰ কিবা মানুহ হে তো ৰাতিপুৱা সকলোকে অশেষ ধন্যবাদ দিম। দিন ভালেই যাওক তাৰে কামনা কৰিছোঁ। কালি যেন ভিডিঅ' দিব লাগে তাৰে কামনা কৰিছোঁ। সেয়া এই জ্বালাবিলাক অলপ বেলেগ বেলেগকৈ দি আছোঁ, এই পাছৰ পিনে দিলে তোমাৰ ছাগলী দেখোলে কপাই আহিছে, বেৰাখিনিও দিব লাগে, দিব দিলে চাৰিওফালে। এইবাৰ মাটি কাটোতে আমাৰ আছিল যাতে 2 গাড়ী মাটি ইয়াত দিছিলোঁ, মানে ৰান্ধনি কৰোঁতে আম্পায়াৰে ক'লাক বোলে এতিয়া 2টা আম্পাৰ পেলাই দিওঁ এইবিলাক। তো ইয়াৰে কাৰণেও কিবা কথা আছে দে ভাই, এতিয়াও বহুতখিনি দিগদাৰী লাইনেদি চলিব লাগে। আমাৰ পৰিৱেশত বিশ্বাস কৰা মানুহ থাকিলে সেয়ে হাজিৰা কৰিব বহুখিনি ভাল লাগে, পৰিৱেশ মেইনটেইন কৰিব চালে বহুতো ভাল লাগে বহুত ধৰণে। তো সকলোৰে তেনেকুৱা ভাল লগা পৰিৱেশ হওক, সকলোকে ভাল লাগক তাকে কামনা কৰিছোঁ। আমাৰ জুবিনদাক কি ক'ম, জুবিনদাক বহুত শিকাই থৈ গ'ল আৰু সেয়েহে বহুত শিকাইছে, আৰু তাৰ পৰা আৰু কি ক'ম। কিন্তু ভাল লগা কৰক নিজৰ মনত। পাতাখিনি বহুখিনি অলপ জিকাব লাগিব আৰু নাৱা এৰিবই চাওঁ,
এই পাতাখিনি অলপ পাতা দিছিলোঁ, এতিয়া শাক চাক দিছোঁ ভাই। আপোনালোক খেতি দেখুৱাব চাম, পাৰোঁ যদি ইফালে কৰিব, নাজানা শব্দ হৈ আছোঁ যেতিয়া এতিয়া নিজৰ ঘৰত কিখিনি কৰিব পাৰোঁ সেইখিনি চাব লাগিব। কাৰণ আমাৰ বন্ধুসকলৰ বহুত মৰম দিয়াৰ স্বাস্থ্যত নিজে নজনা হৈ থাকিব সদায় বিচাৰোঁ। বন্ধুসকল আগবাঢ়ক আৰু মই কেনেকৈ আগবাঢ়িব পাৰোঁ আমাৰ কামৰ মাজেৰে, আমাৰ নোযোৱা আদৈ এইবিলাকৰ মাজেৰে, আমাৰ নঘটোৱা কাম কৰা মোৰ ব্যৱহাৰেৰে তো অলপ কালি য'ত কাম কৰিছোঁ তাত কামত গৈ আছোঁ বৰ্তমান। আৰু তাত মানে অহাৰ সময়ত মানে নাম এটাৰ কথা সুধিলে, তো নামৰ পাৰ্টি কি কৰোঁ এতিয়া এই ৰিজাল্ট দি আছোঁ। কথা পাতিব পৰা অৱস্থাত নাই। আমাৰ পাৰ্টি হওক বা কিবা হওক, যিহেতুকে অলপ বস্তুটো আমাৰ হাৰ্ট জুবিনদাৰ দৰে সকলোকে মৰম কৰাৰ চেষ্টা দি চলি আহিছোঁ। বাকী একো নাজানা হৈ যাবই চেষ্টা কৰিম, সকলোৱে জানক তাৰে সদায় মানে প্ৰে কৰিম। তো এতিয়া কি ক'ম, কামত লাগব অলপমান, এইখিনি কৰি গুচি যাওঁ, ডাঙৰমান পিছত যাবই লাগিব ভাই। কাম কৰিলেহে আহিব বস্তুটো আমাৰ দায়িত্বত থকা কিবা এটা আনিব পাৰি, নিজৰ হাতখন ইউজ কৰি আনিব পাৰিলে ভালো লাগে দেই। কিন্তু আৰু সেয়েহে হাঁহি থাকোঁ ভাই। অলপ পাতনি কম,